নমস্কাৰ, তোমালোক সকলোকে লাৰ্ণাৰ চেনেলটোৰে আদৰণি জনাইছোঁ। তো যোৱা ভিডিঅ'ৰ ওপৰত বহুতে কমেণ্ট কৰিছিলে যে তোমালোকক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওপৰত ইনফৰমেশ্যনখিনি লাগে, যে ডিব্ৰুগড় ইউনিভাৰ্চিটিত তোমাৰ এডমিশ্যন প্ৰচেছ কেনেকুৱা, দেন এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি কাট অফ কেনেকুৱা যায়, ফিজ ষ্ট্ৰাকচাৰটো কেনেকুৱা। তো আজিৰ ভিডিঅ'টোত মই সেই গোটেইখিনি বস্তুৱে কভাৰ কৰিম। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এডমিশ্যন ৰিলেটেড যিখিনি তোমাৰ ইনফৰমেশ্যন আছে, A to Z ইনফৰমেশ্যনখিনি আজিৰ ভিডিঅ'টোত মই তোমালোকক প্ৰভাইড কৰিম। তো তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, আৰু যদি কিবা ডাউট থাকে কমেণ্ট কৰি কিনে ইনফৰ্ম কৰিবা, মই নিশ্চয়কৈ তোমালোকক ৰেছপন্স কৰিম। এইখিনি কৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি ইন্ট্ৰডাকশ্যন আছে সেইখিনি ইয়াতে পেজ স্ক্ৰীনত তুমি দেখা পাইছা। তো সেইখিনি তোমালোকে নিজে চাই ল'বা, ইয়াতে কোনো ইম্পৰ্টেণ্ট বস্তু ইয়াতে নাই। তো ইয়াৰ পিছত বহুতে মানে হোষ্টেল ৰিলেটেড ডাউট কিছুমান থাকে, যে হোষ্টেল এডমিশ্যন। তো আগৰ ভিডিঅ'বোৰতো মই সেইখিনি কথা কৈছোঁ। তো তোমালোকে যদি চোৱা নাই দেন চাই ল'বা এবাৰ। তো চোৱা যে হোষ্টেল এডমিশ্যন ফি এটা থাকে তোমালোকৰ, যিটো এৰাউণ্ড 6,000 7,000, আৰু যিটো মানে মান্থলি যিটো মেছ ফি হয় সেইটো এৰাউণ্ড তোমাৰ 2,000 ৰুপিজ হয়। তো ডিব্ৰুগড় ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটি চবৰে প্ৰায় ছেমে হয় এইটো ফিজটো। আৰু তোমালোকৰ হোষ্টেলটো কেতিয়া এলট কৰা হ'ব, যেতিয়া তোমাৰ এডমিশ্যনটো কমপ্লিট হ'ব তোমাৰ, তাৰপিছত তোমাৰ অফলাইন ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তেতিয়াই তোমালোকক হোষ্টেলটো এলটমেণ্ট কৰা হ'ব। নেক্সট তোমালোকে স্ক্ৰীনত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল নটিফিকেশ্যনটো হয় এই বছৰ এডমিশ্যন ৰিলেটেড, তো সেইটো তোমালোকে চাব পাৰিছা। ইয়াতে তোমাৰ যিটো দিয়া আছে এডমিশ্যন নটিচ, 5 ইয়াৰ ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম। মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিত কি হয়, তোমালোকৰ 4 ইয়াৰ ডিগ্ৰীটো নহয়, 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম হয়। মানে তোমাৰ UG প্লাছ PG একেলগে তুমি 5 ইয়াৰ্ছত কৰিব পাৰিবা। তো আগৰ ভিডিঅ'টো মই সেইখিনি কথা মই কৈছোঁ যে তোমাৰ 5 ইয়াৰ্ছ প্ৰগ্ৰেম হয় বুলি তোমাৰ 5 ইয়াৰ্ছে পঢ়িব লাগিব বুলি কথা নহয়। তোমালোকে যদি বিচৰা তুমি 3 ইয়াৰ্ছৰ পিছতো তুমি এক্সিট ল'ব পাৰিবা, 4 ইয়াৰ্ছৰ পিছতো এক্সিট ল'ব পাৰিবা, আৰু 5 ইয়াৰ্ছৰ পিছত। তো সেইখিনি কথা মই UG এডমিশ্যনৰ যিটো প্ৰথমটো ভিডিঅ' আছিলে তাতে মই ডিছকাছ কৰিছোঁ। ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে এবাৰ গৈ কিনে তাতে চাই ল'বা। তাৰপিছত ইয়াতে চোৱা, তোমালোকে ইয়াতে কোৰ্চসমূহ ইয়াতে দিয়া আছে। টোটেল 18টা ডিপাৰ্টমেণ্ট আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত। তো এইকেইটা ডিপাৰ্টমেণ্টতে তোমালোকৰ কি 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম যিটো হয়, বা 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, তো সেইটো অফাৰ কৰা হয়। এন্থ্ৰপলজি, এপ্লাইড জিঅ'লজি, সাইকোলজি, দেন এছামিছ, বায়'টেকনলজি, বায়' ইনফৰ্মেটিক্স। তো এনেকৈ তোমালোকে ডিপাৰ্টমেণ্টসমূহ ইয়াতে তুমি চাব পাৰিছা। নেক্সট ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ ইয়াতে দিয়া আছে। তো মেইন এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে এটা হয় কি, তোমাৰ ক্লাছ 10+2ত 60% লাগিব ফৰ জেনেৰেল, আৰু 55% লাগিব ফৰ ৰিজাৰ্ভ কেটেগৰী। মানে যিমান EWS, OBC, SC, ST আছে তোমালোকৰ মিনিমাম 55% লাগিব, আৰু জেনেৰেলৰ 60%, তেতিয়া তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লাই কৰিব পাৰিবা। তাৰপিছতে ইয়াতে কি দিয়া আছে চোৱা, যে ইয়াতে এডমিশ্যন প্ৰচিডিউৰটো দিয়া আছে। তো এডমিশ্যন প্ৰচিডিউৰটো মই আগৰ ভিডিঅ'টোত মই সেইটো ডিছকাছ কৰিছোঁ, যে তোমাৰ অসমৰ যিমান ষ্টেট ইউনিভাৰ্চিটি আৰু কলেজেছ আছে তাৰ গোটেইখিনিত যিটো জেনেৰেল ডিগ্ৰী এডমিশ্যন হয় সেইটো সামাৰ্ট পৰ্টেলৰ থ্ৰু দিয়ে কৰা হ'ব। তো তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো সেইটো চিমিলাৰে, তোমাৰ সামাৰ্ট পৰ্টেলত কলেজ এপ্লাই যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া তোমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিও তাতে তুমি চিলেক্ট কৰিব লাগিব। তেনেকৈ তোমাৰ এপ্লাই হ'ব, আৰু মেৰিট লিষ্টসমূহ সামাৰ্ট পৰ্টেলতে পাব্লিছ হ'ব। তো তাৰপিছত ইয়াতে নেক্সট আমি চাম যিটো চিলেকশ্যন প্ৰচিডিউৰ ইয়াতে দিয়া আছে। চিলেকশ্যন প্ৰচিডিউৰটো তোমাৰ কি হয়, ডিব্ৰুগড় ইউনিভাৰ্চিটিত তোমাৰ 90% চিট যিটো হয় এইটো ক্লাছ 12ৰ পাৰ্চেণ্টেজৰ ওপৰত এডমিশ্যন কৰা হয়, আৰু বাকী 10% ইয়াতে CUETৰে এডমিশ্যন হয়। তো সেইখিনি কথা ইয়াতে লিখা আছে। তো তোমালোকে চোৱা যে কটন ইউনিভাৰ্চিটিত তোমাৰ কি আছিলে, অকল তোমাৰ ক্লাছ HSৰ পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰিহে তোমালোকৰ তাহাঁতৰ এডমিশ্যন দিয়ে। ঠিক তেনেদৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো চিমিলাৰ, অকল HSৰ মাৰ্কছৰ ওপৰতহে তেওঁলোকে এডমিশ্যন প্ৰভাইড কৰে। কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিটো অলপমান বেলেগ হয়। কি বেলেগ হয়, ইয়াতে তোমাৰ এইখিনি বস্তুৱে লিখা আছে যে তোমাৰ 90% চিট তোমাৰ HSৰ পাৰ্চেণ্টেজৰ ওপৰত দিব, আৰু বাকী 10% যিখিনি থাকে সেইখিনি তোমাৰ কি হয়, CUETৰ মাৰ্কছৰ ওপৰত তেওঁলোকে এডমিশ্যন লয়। মানে CUETৰে 10% ল'ব, আৰু তোমাৰ HSৰ পাৰ্চেণ্টেজেৰে 90%। আৰু এটা বস্তু কি হয় ডিফাৰেঞ্চ, যে তোমাৰ কটন ইউনিভাৰ্চিটিত আছিল কি তোমাৰ বেষ্ট অফ 3 ছাবজেক্ট চাব, মানে HSত পোৱা তোমাৰ হায়েষ্ট মাৰ্কছ পোৱা 3টা ছাবজেক্টৰ মাৰ্কছ চায়। ঠিক তেনেদৰে গুৱাহাটী ইউনিভাৰ্চিটি কি কৰে, বেষ্ট অফ 4 ছাবজেক্ট চায়। কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত সেইটো নহয়। ডিব্ৰুগড় ইউনিভাৰ্চিটিত তোমাৰ অভাৰঅল HSৰ পাৰ্চেণ্টেজটো চাব, মানে অভাৰঅল তুমি যিটো পাৰ্চেণ্টেজ পাইছা সেইটো পাৰ্চেণ্টেজৰ ওপৰতে তেওঁলোকে এডমিশ্যন প্ৰভাইড কৰিব। ইয়াতে এডমিশ্যন শিডিউলৰ ওপৰত লিখা আছে। এডমিশ্যন শিডিউলটো তোমালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে ইয়াতে দিয়া আছে, তো তাতে তোমালোকে বাকী ফাৰ্দাৰ নটিফিকেশ্যনটো তুমি পাই যাবা। দেন নেক্সট ইয়াতে এনেক্স ইয়াৰ A টো তুমি চোৱা, ইয়াতে কি লিখা আছে, তোমাৰ দুটামান ক্ৰাইটেৰিয়ন দিয়া আছে, মানে 1 আৰু 2। তো ইয়াতে এইখিনি কথা মই অলৰেডি এতিয়া ক'লোঁ, যে তোমাৰ 90% চিটছটো তোমাৰ কি হয় 12ৰ পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰি কিনে এডমিশ্যন দিয়ে। আৰু তোমাৰ ক্লাছ 12ৰ যিটো ইকুইভেলেণ্ট পাৰ্চেণ্টেজ হয়, মানে তোমাৰ কোনো বেষ্ট অফ 3, বেষ্ট অফ 4 সেনেকৈ বেষ্ট অফ 5 হিচাপে নহয়, তোমাৰ যিটো ক্লাছ 12ৰ এগ্ৰিগেট পাৰ্চেণ্টেজ হয় তাৰ ওপৰতহে তেওঁলোকে মেৰিট লিষ্টসমূহ পাব্লিছ কৰিব। সেইখিনিয়ে কথা ইয়াত দিয়া আছে।
আৰু বাকী 10% তোমাৰ CUET-ৰে তোমাৰ চিট ফিল আপ হ'ব আৰু CUET-ৰ ছাবজেক্ট কোডটো কি তুমি যিটো ছাবজেক্টত মেজৰ ল'ব বিচাৰি আছা সেইটো ছাবজেক্টৰ পেপাৰ দিব লাগে বা তেনেকৈ স্পেচিফিক সেইটো CUET ৱেবছাইটত তোমালোকে দেখা পাবা তাৰপিছত ইয়াতে 2 নম্বৰত ইয়াতে কি দিয়া আছে যে মিনিমাম তোমাৰ 60% পাব লাগিব সেইখিনি কথা ইয়াত দিয়া আছে তো তোমালোকে সেইখিনি নিজে চাই ল'বা তাৰপিছত ইয়াতে নেক্সট পেজত ইয়াতে কি মেৰিট লিষ্ট প্ৰিপাৰেশ্যনৰ ওপৰত কিবা কিবি দিয়া আছে তো ইয়াতে কি দিয়া আছে মই মেজৰলি মই দুটা বস্তু মই কৈ দিব বিচাৰিছোঁ যে যেতিয়া তোমালোকৰ ইয়াতে টাই ব্ৰেকিং হয় মানে দুজন কেণ্ডিডেটৰ যদি সেম মাৰ্কছ থাকে তো হায়াৰ ৰেংকটো কেনেকৈ এলট হ'ব তো তোমালোকে চোৱা যিটো ছাবজেক্টত যোনে মেজৰ এপ্লাই কৰিছা সেই ছাবজেক্টত যোনে হায়েষ্ট পাৰ্চেণ্টেজ পাইছে বা হায়েষ্ট মাৰ্কছ পাইছে তাক মানে কি হায়াৰ প্ৰিফাৰেঞ্চ দিব বা হায়াৰ ৰেংক দিব তেনেকৈ তোমাৰ ৰেংক ডিচাইড হ'ব যদি দুজন কেণ্ডিডেটৰ টাই হয় স্ক'ৰটো দেন এনেকৈ তোমাৰ কি হয় এইটো ক্ৰাইটেৰিয়াটো ফুলফিল হ'ব তো সেইখিনি বস্তু তোমালোকে এতিয়া চাই ল'বা এতিয়া আমি নেক্সট চাম যে কোনটো ডিপাৰ্টমেণ্টত কেইটা চিটছ আছে আৰু চিটছসমূহ কেনেকৈ ডিভাইডেড হয় মানে কেটেগৰী ৱাইজ সেইখিনি বস্তু আমি চাম তো এতিয়া তোমালোকে স্ক্ৰীণত চোৱা ইয়াতে কি লিখা আছে চোৱা যে প্ৰথমতে এন্থ্ৰপলজি দিয়া আছে সাপোজ এন্থ্ৰপলজিৰ টোটেল ইনটেক মানে 10 মানে টোটেল চিটছ 10 আছে মানে 10টা চিটছ আছে তাৰ আনৰিজাৰ্ভ কেটেগৰী 5 OBC NCL থকাবিলাকৰ 3 SC খিনি 1 ST প্লেন 1 ST হিলছৰ ইয়াতে কোনো ৰিজাৰ্ভেশ্যন নাই আৰু EWS ৰ 1 তো তেনেকৈ তোমাৰ এপ্লাইড জিঅ'লজি এছামিজ তেনেকৈ ইয়াতে লাইফ ছায়েন্স মেথামেটিক্স ফিজিক্স কল ছায়েন্স তো গোটেইখিনি তুমি ডিপাৰ্টমেণ্ট চাব পাৰিবা ইয়াতে ডিপাৰ্টমেণ্টৰ খুব লিমিটেড চিটছ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত তো ইয়াতে মানে বহুতৰ এটা ডাউট থাকিব পাৰে যে তোমাৰ এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ ST হিলছৰ বাবে তাতে 0 চিটছ লিখা আছে তো 0 চিটছ মানে কি তোমাৰ তাতে ST হিলছৰ কোনো কেণ্ডিডেটে এডমিশ্যন নাপায় নেকি তো এই ডাউটটো তোমালোকৰ বহুতৰ থাকিব পাৰে তো ইয়াতে চোৱা তোমাৰ আনৰিজাৰ্ভ কেটেগৰী মানে ক'লে তোমাৰ আনৰিজাৰ্ভ মানে তোমাৰ কোনো জেনেৰেল কেটেগৰী নহয় মানে তোমাৰ জেনেৰেলৰ চিটো তোমাৰ 0ই থাকে মানে ৰিজাৰ্ভেশ্যনৰ আণ্ডাৰত থকা জেনেৰেল চিট তোমাৰ 0ই থাকে আনৰিজাৰ্ভ কেটেগৰী মানে কি তোমাৰ হায়েষ্ট মাৰ্কছ পোৱা টপ 5 ষ্টুডেণ্ট মানে তোমাৰ যিহেতু 10টা চিটছ আছে তাতে আনৰিজাৰ্ভৰ বাবে 5টা চিটছ আছে সেই 5টা চিটছ কাক দিয়া হ'ব যিসকলে এপ্লাই কৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটিত তাৰে ভিতৰত টপ 5 ষ্টুডেণ্ট তাতে তুমি STও থাকিব পাৰে EWSও থাকিব পাৰে OBCও থাকিব পাৰে তো যিকোনো কেটেগৰী কেণ্ডিডেট তাতে থাকিব পাৰে তো সেইকাৰণে কৈছোঁ যদি ST কেণ্ডিডেট হয় তুমি ৰিজাৰ্ভেশ্যন নোপোৱা এন্থ্ৰপলজি ডিপাৰ্টমেণ্টত কিন্তু তুমি বেলেগ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন ইয়াতে আছে আৰু কি তুমি যদি মানে ভাল মাৰ্কছ পোৱা দেন তুমি উইদাউট ৰিজাৰ্ভেশ্যন তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন ল'ব পাৰিবা তো তেনেকৈ ইয়াতে তোমাৰ ডিপাৰ্টমেণ্টখিনি আকৌ এবাৰ তুমি চাই লোৱা যে কোনটো ডিপাৰ্টমেণ্ট কেইটা চিটছ আছে সাপোজ ইয়াতে মেথামেটিক্স আছে মেথামেটিক্সত তোমাৰ টোটেল 20 চিটছ আছে তাৰে ভিতৰত আনৰিজাৰ্ভ 10 আনৰিজাৰ্ভ মানে কি তোমাৰ তাতে যিকোনো কেটেগৰী কেণ্ডিডেট হ'ব পাৰে জেনেৰেল EWS OBC ST যিকোনো কেটেগৰী দেন তোমাৰ OBC NCLৰ বাবে 5 দেন SC বাবে 10 দেন ST প্লেনছৰ বাবে 2 ST হিলছৰ বাবে 1 আৰু EWSৰ বাবে 2 তো তেনেকৈ তোমাৰ ইয়াতে ৰিজাৰ্ভেশ্যনখিনি তুমি চাব পাৰিছা তাৰপিছতে ইয়াতে নেক্সট ইয়াতে ষ্টেটুটৰী ৰিজাৰ্ভেশ্যন বুলি ইয়াতে দিয়া আছে য'ত OBC NCLৰ বাবে মানে 27% ST প্লেনছৰ বাবে 10% SCৰ বাবে 7% আৰু ST হিলছৰ বাবে 5% তো সেইখিনি বস্তু ইয়াতে চাব পাৰিছা আৰু EWS 10% এতিয়া আমি নেক্সট আমি ফিজ ষ্ট্ৰাকচাৰৰ ওপৰত ডিছকাছ কৰিম তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো ফিজ ষ্ট্ৰাকচাৰ হয় সেইটো দুটা কেটেগৰী ডিভাইডেড হয় এটা হ'ল তোমাৰ ইণ্টিগ্ৰেটেড MA আৰু MCom আৰু এটা হ'ল ইণ্টিগ্ৰেটেড MSc মানে স্পেচিয়েলি ধৰি লোৱা এইটোৱে যে হিউমেনিটিজ ছ'চিয়েল ছায়েন্স আৰু কমাৰ্চৰ বাবে এটা ভাগ আৰু এটা তোমাৰ কি হয় ছায়েন্সৰ বাবে তো এতিয়া স্ক্ৰীণত চোৱা তো ইয়াতে তুমি চোৱা যে হিউমেনিটিজ ছ'চিয়েল ছায়েন্স আৰু কমাৰ্চৰ ক্ষেত্ৰত মানে ইণ্টিগ্ৰেটেড MA আৰু ইণ্টিগ্ৰেটেড MComৰ ক্ষেত্ৰত ইয়াতে ফিজটো কিমান হয় তোমাৰ এডমিশ্যন ফি লাগিব পাৰ ছেমিষ্টাৰ ফি আৰু দেন তোমাৰ কি ডেভেলপমেণ্ট ফি তো এনেকৈ তোমাৰ কি গোটেইখিনি ফি তুমি এড কৰি যোৱা এড কৰাৰ পিছত তোমাৰ টোটেল এটা কি হয় 13,788 হয় তো এই ফিজ ষ্ট্ৰাকচাৰটো লাষ্ট ইয়াৰৰ হয় তো এই বছৰো এজ এক্সপেক্ট কৰা যে তোমাৰ ছেমে হ'ব প্ৰায় আৰু তোমাৰ এট দ্য টাইম অফ এডমিশ্যন তোমাৰ এই টোটেল ফিটো এমাউণ্টটো পে' কৰিব লাগিব দেন তোমাৰ পাৰ ছেমিষ্টাৰ যিটো ফি হয় পাৰ ছেমিষ্টাৰ ফি তোমাৰ 9,450 ৰুপিজ মানে তুমি 10,000 ধৰি লোৱা সেইটো সেইখিনি তোমাৰ পাৰ ছেমিষ্টাৰ পে' কৰিব লাগিব তো ইয়াতে তোমাৰ এটা এণ্ডৰমেণ্ট ফি বুলি ইয়াতে দিয়া আছে যিটো 75,000 হয় তো এণ্ডৰমেণ্ট ফি মানে কি হয় তুমি চোৱা যে কিছুমান ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত কিছুমান এণ্ডৰমেণ্ট চিটছ থাকে এণ্ডৰমেণ্ট চিটছ মানে কি হয় তুমি ধৰা সাপোজ তুমি মেৰিট লিষ্টত কিবা কাৰণত 1 2 নম্বৰ 3 নম্বৰৰ কাৰণে তুমি ৰখি গৈছা মানে তুমি মেৰিট লিষ্টত তুমি চিলেক্ট নহ'লা বা এডমিশ্যন তুমি পোৱা নাই দেন তুমি এটা এমাউণ্ট পে' কৰি কিনে তুমি সেই ইউনিভাৰ্চিটিখনত তুমি চিট ল'ব পাৰিবা তো তেনেকুৱা চিষ্টেম গুৱাহাটী ইউনিভাৰ্চিটিটো আছে তোমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিটো আছে বা অসমৰ বাহিৰৰ মেক্সিমাম ইউনিভাৰ্চিটিবোৰত এই চিষ্টেমটো থাকে যে কিবা কাৰণত যদি তুমি অলপ মাৰ্কছৰ কাৰণে তুমি ৰখি গৈছা বা চিটটো পোৱা নাই দেন তুমি এই এটা এমাউণ্ট মানে এটা এক্সেক্ট নাম্বাৰ অফ এটা এমাউণ্ট তুমি পে' কৰি কিনে তুমি সেই ডিপাৰ্টমেণ্টত বা সেই ইউনিভাৰ্চিটিখনত তুমি চিট ল'ব পাৰিবা তো সেইটোৱে হ'ল তোমাৰ এণ্ডৰমেণ্ট চিট বুলি হয় আৰু তাৰ লগত যিটো এমাউণ্ট তুমি পে' কৰিব লাগে সেইটোক তোমাৰ এণ্ডৰমেণ্ট ফি বুলি কোৱা হয় তো ইয়াতে তুমি স্ক্ৰীণত এতিয়া চোৱা যে তুমি ইণ্টিগ্ৰেটেড MA আৰু MCom কোৰ্চৰ বাবে তোমাৰ এণ্ডৰমেণ্ট ফিটো 75,000 হয়
তাৰপিছত আমি নেক্সট ইয়াতে চাম যে ইণ্টিগ্ৰেটেড MSc কৰ্চসমূহৰ বাবে কিমান হয় ফিজ ষ্ট্ৰাকচাৰ। এতিয়া টোটেল ফি তোমাৰ কি হয় 15,888 টোটেল ফি যিটো তোমাৰ এডমিশ্যনৰ টাইমত পে' কৰিব লাগিব। আৰু এণ্ডৰমেণ্ট ছিটছবোৰৰ এগেইনষ্টত যিটো এণ্ডৰমেণ্ট ফি হয় সেইটো তোমাৰ 1 লাখ ৰুপিজ হয়। মানে তোমাৰ 1 লাখ ৰুপিজ পে' কৰিব লাগিব যদি তুমি ইণ্টিগ্ৰেটেড MSc তুমি এণ্ডৰমেণ্ট ছিটছৰ থ্ৰু দি তুমি এডমিশ্যন ল'ম বুলি ভাবিছা। মানে কি হয় তুমি মেৰিট লিষ্টত তুমি পোৱা নাই কিন্তু তুমি কি ডিব্ৰুগড় ইউনিভাৰ্চিটিত তুমি পঢ়িব বিচাৰিছা, তাৰ বাবে তোমাৰ ইমান টকা তুমি পে' কৰিব লাগিব। দেন এতিয়া মানে কি ডকুমেণ্ট ৰিলেটেড কিছুমান ইনফৰমেশ্যন বহুতে সোধে যে ডকুমেণ্ট আমাক কি লাগিব। তো মই প্ৰিভিয়াছ ভিডিঅ'বোৰত মই ভালকৈ ডিছকাছ কৰিছোঁ এইখিনি কথা। তো তোমালোকে এবাৰ কটন ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটি ভিডিঅ'টো চাই ল'বা। তো ডকুমেণ্ট বেছিক ডকুমেণ্টছ হয়, মানে তোমালোকৰ চিম্পল যিখিনি তোমাৰ ডকুমেণ্টছ থাকে প্ৰুফসমূহ থাকে সেইখিনি তোমাৰ লাগিব। তাৰ ওপৰত তোমাৰ কি যদি ৰিজাৰ্ভেশ্যন ল'ব বিচাৰিছা সেই ৰিজাৰ্ভ কেটেগৰীত সেই কেটেগৰী চাৰ্টিফিকেট লাগিব। তো সেইখিনি বস্তুৱে তোমাৰ লাগিব। আৰু এতিয়া নেক্সট আমি কাট অফৰ ওপৰত আমি এতিয়া ডিছকাছ কৰিম যে কাট অফসমূহ কেনেকুৱা হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিত। তো তোমালোকে এতিয়া স্ক্ৰীনত চোৱা। তো কাট অফটো তোমালোকৰ এতিয়া চোৱা যে ডিব্ৰুগড় ইউনিভাৰ্চিটিত তোমাৰ HS বেছ যিখিনি কাট অফ হয়, কাট অফ মাৰ্কছ হয় সেইখিনিয়ে পাব্লিছ কৰিছিলে। তোমাৰ CVTৰ বাবে তেওঁলোকে ছেপাৰেটলি পাব্লিছ কৰা নাই। ইয়াতে তোমালোকৰ চোৱা যে এন্থ্ৰপলজিৰ বাবে যিটো আনৰিজাৰ্ভ কেটেগৰী হয় তাতে কাট অফটো তোমাৰ কি হয় 82.2%। দেন MOBC বা OBCৰ ক্ষেত্ৰত 71.8, SCৰ বাবে 55.2, ST প্লেনছৰ বাবে 79.8। তেনেকৈ ইয়াতে ST হিলছৰ কোনো ৰিজাৰ্ভেশ্যন নাছিল কাৰণে তাতে কি 0 আছে, ইয়াতে কোনো দিয়া নাই। EWSৰ বাবে 74.2। তো তেনেকৈ ইয়াতে তোমাৰ গোটেইখিনি ডিপাৰ্টমেণ্টৰ কাট অফটো ইয়াতে লিখা আছে। তো তোমালোকে স্ক্ৰীনত এবাৰ ভালকৈ সেইখিনি বস্তু চাই ল'বা। তো কাট অফটো এজ এক্সপেক্ট কৰা যে প্ৰত্যেক বছৰে এইটো ভেৰি কৰে, মানে এনেকুৱা নহয় যে এই বছৰ তোমালোকৰ ইমানে থাকিব কাট অফ। তো কাট অফটো প্ৰত্যেক বছৰে ভেৰি কৰিব, কেতিয়াবা কমিব কেতিয়াবা বাঢ়িব। তো তোমাৰ এক্সপেক্ট কৰা যে ইমানখিনি বা ইয়াৰ ওচৰে পাজৰে থাকিলে তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত তুমি এপ্লাই কৰিব পাৰিবা। তো এইখিনি আছিল আমাৰ কি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওপৰত। তো তোমালোকৰ যদি কিবা ডাউট থাকে দেন কমেণ্ট কৰিবা, কমেণ্টত ইনফৰ্ম কৰিবা, মই নিশ্চয়কৈ তোমালোকক ৰেছপন্স কৰিম। আৰু আমাৰ কি এটা UG এডমিশ্যন হেল্প ডেস্ক এখন আছে, মানে তাৰ লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে প্ৰভাইড কৰি দিম। তোমালোকে এবাৰ জইন হৈ ল'বা, তাতে আমি ইনফৰমেশ্যনখিনি ডে টু ডে আপডেটখিনি মই তাতে দি থাকোঁ। তো তাতে তোমালোকে জইন হৈ ল'বা। আৰু এইখিনি কৈ আজি ভিডিঅ'টো সামৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, চেনেলটোৰে নতুন অহাখিনিয়ে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।